মিয়াৰ ভূতে খেদিছে বিধানসভাক মিয়া শিক্ষকৰ বিৰুদ্ধে বিস্ফোৰক অভিযোগ ৰমাকান্তৰ বাংলাদেশৰ মূল মিয়াসকলৰ পৰা আজি সৃষ্টি হৈছে এই বস্তু বিৰোধীৰ প্ৰতিবাদ সদন স্থগিত অধ্যক্ষৰ হাউস এডজন ফৰ 10 মিনিটস দিনটোৰ বাবে বহিষ্কাৰ চেয়াৰমেনক ৰাজ্যৰ মৌলিক সমস্যাৰ প্ৰতি গুৰুত্ব নাই সদনৰ পৰা যেন মিয়াৰ ভূত ওলাই যোৱা নাই শাসক বিৰোধী উভয় শিবিৰ ব্যস্ত কেৱল মিয়া বিতৰ্কক লৈ বিজেপিৰ যদি মিয়া বিদ্বেষ বিৰোধীৰ আকৌ মিয়া প্ৰেম এইবাৰ সদনত মিয়া বিতৰ্কৰ সূচনা কৰিলে মৰিগাঁৱৰ বিজেপি বিধায়ক ৰমাকান্ত দেউৰীয়ে সদনত ৰমাকান্তৰ বিস্ফোৰক অভিযোগ বাংলাদেশী মূলৰ মিয়া শিক্ষকৰ বাবে অসমীয়া নাৰী নিৰাপত্তাহীনতাত ভুগিছে গোমাংসৰ মুকলি ব্যৱহাৰৰ অভিযোগ মিয়া শিক্ষকৰ বিৰুদ্ধে জিয়াৰী বুৱাৰী যিসকলে শিক্ষকতা কৰি আছে সেইসকলৰ আজি নিৰাপত্তা নাইকিয়া হৈছে মৰিগাঁও জিলাত বাংলাদেশী মূল মিয়াসকলৰ পৰা আজি সৃষ্টি হৈছে এই বস্তুটো যাব লাহৰীঘাটত বহু অসমীয়া টেট শিক্ষয়িত্ৰীক গৰু মাংস খোৱাবলৈ চেষ্টা কৰে জোৰ জবস্তি টানি লৈ বিয়া পাতিলে বহু কেইগৰাকী এতিয়াও মিয়া ঘৰত তেওঁলোকে প্ৰাণটো ৰক্ষা কৰিবৰ কাৰণে বিয়া সময়লৈ বাধ্য কৰাইছে বিধায়ক ৰমাকান্তই এই অভিযোগ অনাৰ পিছতে জাঙুৰ খাই উঠিল বিৰোধী হুলস্থুল সদনত বিজেপিৰ সমৰ্থন বিৰোধীৰ প্ৰতিবাদ পৰিস্থিতি নিয়ন্ত্ৰণৰ বাহিৰলৈ যোৱাত অধ্যক্ষৰ ঘোষণা 10 মিনিটৰ বাবে সদন স্থগিত হাউস এডজন ফৰ 10 মিনিটস অধ্যক্ষৰ ঘোষণাৰ পিছতে সদন শান্ত হ'ল কিন্তু এইবাৰ শাসক বিৰোধীয়ে গৰম কৰিলে সদনৰ বাহিৰ এই ৰমাকান্ত দেউৰী যি কথাবাৰ্তাবিলাক উত্থাপন কৰিছে মই ভাবো ৰমাকান্ত দেউৰী ডাঙৰীয়া নিজে বোলে স্পৰ্শকাতক ব্যক্তি গতিকে তেখেতৰ কথা আমি সিমান গুৰুত্ব নিদিওঁ তেখেতে কিছুমান ভুল কথা ভুল তথ্য সদনত দাঙি ধৰিব বিচাৰিছে আনপাৰ্লিয়ামেণ্টাৰী কিছুমান কথাবাৰ্তা তেখেতে বিধানসভাত কৈছে জনগোষ্ঠীক প্ৰতিনিধিত্ব কৰে ৰমাকান্ত দেউৰী ডাঙৰীয়াক মিয়াৰ বিধায়কসকলে আমাৰ এছেম্বলিৰ ভিতৰত প্ৰশ্ন কৰাত বাধা দিছে খেদি আহিছে তাতকৈ অপমানৰ কথা আপোনালোকে চাওকচোন মাটি বাৰীটো দখল কৰিছে বিধানসভাখনো দখল কৰিবলৈ কৈছে আকৌ আৰম্ভ হ'ল সদন এইবাৰ আকৌ হুলস্থুল সদনত বিষয় একেটাই মিয়া শিৱসাগৰৰ বিজেপি নেতা ময়ূৰ বৰগোহাঁইয়ে মিয়া শ্ৰমিকক প্ৰাপ্যৰ পৰা বঞ্চিত কৰি অত্যাচাৰ কৰা কাৰ্যৰ প্ৰসংগ উত্থাপন কৰি স্পষ্টীকৰণৰ দাবী চৰকাৰৰ আকৌ হুলস্থুল সদনত চৰকাৰী পক্ষই নামানে বিৰোধীয়ে নেৰে পুনৰ পৰিস্থিতি উত্তপ্ত AIUDFৰ সদন ত্যাগ চেয়াৰমেনক সদনৰ পৰা বহিষ্কাৰ গতিকে সমগ্ৰ অসমবাসীয়ে বিচাৰ কৰক বিজেপিৰ নেতাসকলে কেনেকৈ এই নিৰীহ ঘাটিক লোকসকলক খটুৱাই পেলাই তেওঁলোকক দি কাম কৰাই তেওঁলোকৰ লাখ লাখ টকা তেওঁলোকৰ আত্মসাৎ কৰি কেনেকৈ মাৰপিট কৰি খেদিছে কিমান নিৰ্দয়ভাৱে প্ৰহাৰ কৰিছে তাৰ বিচাৰ অসমবাসীয়ে কৰিব বুলি আমি দাবী কৰিছোঁ আৰু অতি সোনকালে ময়ূৰ বৰগোহাঁই আৰু তেওঁৰ ভেৰুনীয়া গুণ্ডা বাহিনীক গ্ৰেপ্তাৰ কৰিবলৈ আমি দাবী কৰিছোঁ সকলৰ বিৰুদ্ধে আমিও দেখা পাইছোঁ আপোনালোকৰ মিডিয়া যোগে এইবিলাক ৱেট পাব্লিচিটি হৈছে কৰিছে এইটো তেওঁৰ ৰাইভেল কাৰণে দেৱব্ৰত শইকীয়াও সিদিনাখন উঠি আছে কথাটো নহয় জানো এইটো পলিটিকেল মেটাৰ সদনৰ পৰা বহিষ্কাৰ হ'লেও বিধানসভাৰ সন্মুখত মাটিত বহিয়ে প্ৰতিবাদ অব্যাহত ৰাখিছিল বিধায়ক চেয়াৰমেন আলী আহমেদে আৰু ইয়াৰ প্ৰতিবাদত ময়ূৰ বৰগোহাঁইৰ অতি সোনকালে গ্ৰেপ্তাৰৰ দাবীত সোনকালে মানে 24 ঘণ্টাৰ ভিতৰত গ্ৰেপ্তাৰৰ দাবীত শ্ৰমিকসকলৰ 15 লাখ টকা আদায় কৰি দিয়াৰ দাবীত দেশত ৰাজ্যখনত হত্যা হিংসা ধৰ্ষণ বন্ধ কৰাৰ দাবীত হিন্দু মুছলমান সম্প্ৰীতি ৰক্ষা কৰাৰ দাবীত আজি মই 2 ঘণ্টাৰ কাৰণে ধৰ্মঘট কৰিছোঁ মুঠতে ৰাজ্যৰ মৌলিক সমস্যা এৰি এতিয়া শাসক বিৰোধী সকলোৰে গাত লম্ভিছে মিয়াৰ ভূত হয়তো অধিৱেশন শেষ নোহোৱা পৰ্যন্ত বিধানসভাৰ পৰা ওলাই নাযাব শাসক বিৰোধীৰ মনৰ পৰা মিয়া ভূত ৰমেন কলিতা ৰিপৰ্ট প্ৰাগ নিউজ